তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। তো গাইস আজি আপোনালোকে মোক দেখা পাই আছে AX মটৰছ আৰু আজি মানে নতুন নতুন ষ্টক আহি গৈছে। দাদাই ফোন মাৰি কৈছে নতুন ষ্টক আহিছে আহি যোৱা। আজি কিন্তু গাইস মানে ভিডিওটো ধামাকা হ'ব, ধামাকা স্পেশাল আছে। তো আজি ভিডিওটো আপোনালোকে একদমই মিছ নকৰিব, এন্ডলৈকে চাই থাকিব, কাৰণ আজি মানে বাইক নতুন ষ্টক বহুত। একবাৰ বাইক দেখাই দিয়া। তো বাইক চাই ল'ব আপোনালোকে, বাইক চাওক কিমান ষ্টক আছে। তো আজি মানে কি হ'ব গাইস, মানে প্ৰথমতে আৰু এটা কথা কৈ দিওঁ আপোনালোকক, চেনেলটো সাবস্ক্ৰাইব কৰিব, তেতিয়া আপোনালোকে অফাৰ পাই যাব। আৰু আপোনালোক মানে কি ফোন মাৰি ঘূৰি থাকিব নালাগে, আপোনালোকে ইয়াতে ডিলাৰলৈ আহিব। যদি আপোনাৰতো এনেতো ল'বই, এইটো যিহেতু চাই কিনে ল'ব, তো ফোন মাৰি টাইম নষ্ট কৰিলে আপোনাৰ জল্দি জল্দি আহক আৰু গাড়ী ডিলাৰত চাই যাওক। তো এতিয়া বেছি দেৰি নকৰো, দাদা আহক, দাদা অলপ ধুনীয়া কৰি কিমান কি কৰিব আৰম্ভ হ'ব আমি আৰম্ভ কৰিলো বেলিনি। তো এইখন চাই লওক, গাড়ীখন আপোনালোকে চাই লওক কি ধুনীয়া হোৱাইট কালাৰৰ ৰেচিঙৰ চাগে ন, এখন আপোনাৰ এডভেঞ্চাৰ হয়। এডভেঞ্চাৰ। এইখন মডেলটো কিমান আছিল? এখন 2022 মডেল 2022 TRK 251 হয়। এখনৰ প্ৰাইস আহিব আপোনাৰ 2,20,000 টকা। 2,20,000 টকাত পাইছে আপোনালোকে। চাওক কিমান মান চলিছে দাদা এইখন? 18,000 চলিছে। 18,000, মাত্ৰ 18,000 চলিছে। আপোনালোকে চাওক গাড়ীখন চাই লওক কি ধুনীয়া, দূৰৰ পৰা দেখাই দিছো আপোনালোকক। তো নেক্সট আহিছো আমি ডমিনাৰ ন দাদা? হয়, ডমিনাৰ। এইখন কি আছিল? এখন ডমিনাৰ 250 2022 মডেল হয়। এখন কিমান মান চলিছে? চলাটো 18-20,000 মান চলা হ'ব। ভাবক 19,000 ন? হয়। তো ভাবক 19,000 চলিছে, মাত্ৰ 19,000। ডমিনাৰ 250 ন? হয়, 250। এখন কিমান মান দিব লাষ্ট? 1,35,000 আহিব। 1,35,000 টকাত পাইছে আপোনাৰ ডমিনাৰ। ৰিয়েল দাম কিমান এনে শ্বৰুমত? এখন প্ৰায় এতিয়া 2 লাখৰ ওচৰ পৰে। 2 লাখৰ ওচৰ পৰে, আৰু আপোনালোকে পাইছে 1,25,000। হয়, 1,25,000। 1,35,000। 1,35,000, সৰি 1,35,000 টকা। তো নেক্সট আহিছো আমি, এইখন কি আছিল দাদা? এক্স। এখন এক্সপাল্স 4G হয়। এখন কিমান মান দিব লাষ্ট? 2023 মডেল। 2023 মডেল। এখন আহিব আপোনাৰ 1,20,000 টকা। 1,20,000 টকা। হয়। তো ভাবক 1,20,000 টকা কিমান চলাবলৈ ক'লে গাড়ীখন? চলাটো 5-7,000 মান কিবা এনেকুৱা হ'ব। 5,000-6,000 মান চলিছে মাত্ৰ। টায়াৰে চাওক, টায়াৰে হয় যেনে আগত দিছে, পিছত দিছে না? পিছতো আছে আপোনাৰ। পিছত দিছ, আগত দিছ, পিছত দিছ, ধুনীয়া চাওক, গুড কণ্ডিশ্যন। তাতে ব্লেক এণ্ড ৰেড কালাৰ, যিটো সব ফেভাৰিট কালাৰ হয়। তো নেক্সট আহিছো আমি, এইখন কি আছিল দাদা? এইখনো এক্সপাল্স 2022 মডেল। 1,10,000 টকাত পাই যাব। 1,10,000 টকাত পাইছে আপোনালোকে। চাওক এইখনে এনেকুৱা চলিছে। এখন আপোনাৰ 14-15,000 মান চলা হ'ব। 14-15,000 চলিছে। যদি অলপ বাজেট কম আছে তেনে এইখন ল'ব পাৰে, আৰু যদি কাৰোবাৰ হাতত অলপ বেছি বাজেট আছে তো এইখন ল'ব পাৰে। তো নেক্সট আহিছো আমি, এইখন কি আছিল দাদা? এখন আপোনাৰ ESD হয়, জাৱা ESD রোস্টার। এখন 2022 মডেল, আৰু এখন চলিছে আপোনাৰ 8,000। এখনৰ প্ৰাইসটো আহিব 1,65,000। 1,65,000 টকাত পাই আছে আপোনালোকে। ভাবক এনে অৰিজিনেল দাম কিমান এখন ডিলাৰৰ? এখন 247 নে 48 মান পৰে। 2.5 লাখ টকা। ভাবক 2.5 লাখ টকাৰ গাড়ী আপোনালোকে পাই আছে কিমানত ক'লে? এখন আপোনালোকে 165। 1,65,000 টকা। কাগজ চাগজ ভিডিঅ' কৰি দিব না? কাগজটো এক্সট্ৰা লাগে, কিন্তু কিছুমান গাড়ীত মই কাস্টমাৰ আপোনাৰ সাবস্ক্ৰাইব কৰি যদি আহে, কিছুমান মই মিলাই দিম। তো ভাবক মোৰ যদি সাবস্ক্ৰাইবাৰ হয় তেনেহ'লে কাগজ পাতিটো এক্সট্ৰা খৰচ থাকে, কিন্তু মোৰ সাবস্ক্ৰাইবাৰ হ'লে সব গাড়ীত নহয়, কিছুমান গাড়ীত মিলাই দিব। তো নেক্সট আহিছো আমি, এখন ডমিনাৰ কি আছে? এখন ডমিনাৰ 400। ডমিনাৰ 2019 গাড়ী, আৰু এখন আহিব 1,20,000 টকা। 1,20,000 টকা। ভাবক কিমান মান চলিছে এইখন? এখন চলা হ'ব 5-7,000 মান চলা হ'ব। 5,000-6,000 চলিছে। ভাবক গাড়ী চব কি ধুনীয়া, গুড কণ্ডিশ্যন, তাতে গ্ৰীণ কালাৰ, সবৰ ফেভাৰিট। তো আমি আহি গ'লো এতিয়া KTM। এইখন KTM কি হয় দাদা? এখন RC 125 হয়। RC 125। এইখন কিমান মান চলিছে? এখন আপোনাৰ 8,000 মান চলা হয়। 8,000। 2022 মডেল। মডেলটো 2022 22 হয়। লাষ্ট কিমান মান দিব? এখন আপোনাৰ 1,38,000 মান আহি যাব। তো চাওক আপোনালোকে, কিমান ক'লে মডেলটো? 22 লাষ্টত ন? 22 মে জুন মান হ'ব। তো ভাবক 22ৰে গাড়ী হয়। তো আপোনালোকে চাওক কি ধুনীয়া, গুড কণ্ডিশ্যন, টায়াৰ চাই লওক আপোনালোকে পুৰা অকে আছে সব এভৰিথিং। তো এইখন ডাউন পেমেণ্ট কিমান দিলে দাদা? ডাউন পেমেণ্ট আপোনাৰ এনেতো 55-60 মান লাগে। চিভিল ভাল হ'লে? চিভিল ভাল হ'লে ধৰক বেছি ডিফাৰেন্স নাই আপোনাৰ। 40%, 38-37% এনেকা ওলাই যায়। তো চাওক দাদা ধুনীয়াকৈ কৈ দিলে এইখনৰ বিষয়। তো নেক্সট আমি আহিছো R15। তো R15 এইখন কিমান চলিছে? এখন আপোনাৰ চলা 8,000, 2023 মডেল। 23 আপোনাৰ মাৰ্চ মাহত এবছৰ হোৱাই নাই। এখনৰ দামটো আহিব আপোনাৰ 1,65,000 টকা। তো চাওক 1,65,000 টকাত আপোনালোকে পাই আছে R15 V4 ন? V4 আপোনাৰ মাত্ৰ 11 মাহ আছে। 11 মাহ। চাওক 11 মাহ আছে। কিমান মান চলাবলৈ ক'লে গাড়ীখন? 8,000 চলা। 8,000 চলিছে মাত্ৰ। চাওক এইখন নতুন কিনিলে কিমান মান পৰে? নতুন 2,25,000 মান পৰে। তো 2,25,000 পৰে, আৰু আপুনি কিমানত দি আছে? 1,65,000। 1,65,000 টকা। ভাবক কিমান ডিছকাউণ্ট দি আছে, মাত্ৰ 8,000 চলিছে। বেছি দেৰি কৰা নালাগে, গাড়ীখন দেখা দিছো, স্ক্ৰীনশ্বট মাৰক আৰু AX মটৰছত আহি যাওক। তো নেক্সট আহিছো আমি, এইখন কি আছিল দাদা? এখন RR 310।
RR 310 ন হয় এখন কিমান মান চলিছে এখন 37,000 চলিছে 2019 মডেল হয় আৰু ইয়াৰ প্ৰাইচটো আহিব 1,25,000 টকা 1,25,000 টকাত পাই আছে আপোনাৰ R13 RR 310 RR 310 হয় এখন নতুন কিনলে কিমান পৰে ন দাদা নতুন কিনলে প্ৰায় 3 লাখৰ ওচৰত পৰে 3 লাখ পৰে আৰু আপুনি কিমানত দি আছে 1,25,000 টকা 1,25,000 ভাবক কিমান ডিসকাউন্ট আছে কমসে কম 60-70% ডিসকাউন্ট দি আছে হয় ন ভাবক ইয়াতো আৰু কি ডিসকাউন্ট লাগে AS মোটরছত সব দোকানত লিখা আছে AS মোটরছ আৰু বেছি দিনৰ কাৰণে লাগে তো আমি নেক্সট আহিছো R15 এখন কি আছিল দাদা এখন আপোনাৰ V3S খন হয় V3 S4 2022 মডেল 2022 মডেল কিমান মান চলিছে 11,000 চলিছে এখন 11,000 চলিছে চাওক মাত্ৰ 11,000 চলিছে লাষ্ট কিমান মান দিব এখন এখন আপোনাৰ 1,37,000 আহিব 1,37,000 আৰু যদি মোৰ সাবস্ক্ৰাইবাৰ কিবা এটা মিলাই দিব না হয় নিশ্চয় মিলাই দিম তো ভাবক মোৰ সাবস্ক্ৰাইবাৰ হৈ আহিলে এখন গাড়ীখন একেবাৰে গুড কন্ডিশন ধুনীয়া কত এটা দাগি নাই যেনেকা ব্ৰেন্ড নিউ ওলালে থাকে সেনেকুৱা আছে তো নেক্সট আহিছো আমি RS কি হয় দাদা এখন 2022 মডেল হয় 200 ন হয় 200 RS 200 2022 লাষ্টৰ মডেল 2022 ফাৰ্ষ্ট মানৰ মডেল হ'ব ফাৰ্ষ্টৰ মডেল ন কিমান মান চলিছে এখন প্ৰায় আপোনাৰ 7,000 পৰা 8,000 কিবা এনেকা চলা হ'ব ভাবক 7,000 বা 8,000 প্লাস ধৰক না 7,000 প্লাস বা 8,000 ৰ ভিতৰত আপোনালোকৰ চলিছে এইখন চাওক RS 200 এখন আহিব আপোনাৰ 1,25,000 টকা 1,25,000 পাইছে আপোনালোকে RS 200 তাতে হোৱাইট কালাৰ বহুত নেক্সট আহি গৈছো আমি এতিয়া KTM এখন কিছিল 200 এখন ডিউক 200 হয় আপোনাৰ 2022 মডেল 2022 মডেল আপোনাৰ 1,60,000 টকা 1,60,000 টকাত পাইছে আপোনালোকে KTM 200 ডিউক চাওক পুৰা ব্ৰেন্ড নিউ ফটোটা স্কেচ না টায়াৰ চাই লও আপোনালোকে গাড়ীখন চাই লও একবাৰ পুৰা দূৰৰ পৰা দেখাই দিছো কিলোমিটাৰ কিমান মান চলিছে এখন আপোনাৰ 9,000 10,000 মান চলাব তো ভাবক 9,000 10,000 চলিছে মাত্ৰ তো গাইস এইখন এখন আছে KTM ডিউক এইখন কি আছিল 250 না 200 250 হয় 250 তো বহুতে 250 ডিমান্ড কৰে 250 লাগে তো গাড়ীখন চাই লও একবাৰ পুৰা গুড কন্ডিশন আছে টায়াৰ চাই লও আপোনালোকে গাড়ীখন দূৰৰ পৰা দেখাই দিছো তো এইখন কিমান মান দিব লাষ্ট এখন আপোনাৰ 1,80,000 আহিব 22 মডেল হয় 1,80,000 1,80,000 টকাত পাইছে আপোনালোকে ভাবক গাড়ীৰ নাম মাৰ্গেৰে কোনা নাই বহুত গাড়ী কিছু মাৰ্গেৰ কথা এইখন মাৰ্গেৰে কোনা নাই কিমান চলিছে এইখন 19,000 চলিছে 19,000 চলিছে মাত্ৰ 19,000 চাই লওক গাড়ীখন চাই লওক আপোনালোক বাহিৰত যিখিনি আছিল ধুনীয়া কৰি দেখাই দিলো এতিয়া ইয়াৰে ষ্টক খিনি চাই লওক আপোনালোক কি ব্ৰেন্ড নিউ ষ্টক আছে পুৰা ডিলাৰৰ ষ্টক কি ধুনীয়া কন্ডিশন তো দাদা এইখন কি আছিল জাৱা কি হয় এখন জাৱা আপোনাৰ 42 হয় 42 এখন 2020 মডেল 1,05,000 টকাত আপোনালোকে এখন পাই যাব 1,05,000 টকাত পাইছে আপোনালোকে জাৱা কি ক'লে 42 জাৱা 42 চাই লওক গাড়ীৰ কন্ডিশন চাই লওক আপোনালোকে ডাবল সিলিন্ডাৰ ন হয় তো চাই লওক গাড়ী কি ধুনীয়া গুড কন্ডিশন আছে আপোনালোক কিমান মান চলিছে দাদা এইখন আপোনাৰ 12,000 মান চলা হ'ব 12,000 চলিছে মাত্ৰ 12,000 চলিছে আপোনালোকে পাই আছে 1 লাখ কিমান ক'লে 1,05,000 টকা 1,05,000 টকাৰ গাড়ী ভাবক কি থেকে আৰু অলপ কমি যাব এতিয়া আহিলে নেকি কিবা এটা মিলাই দিব তো নেক্সট আহিছো আমি এটা ৰয়েল এনফিল্ড এখন ক্লাছিক 350 ষ্টিল ব্লেক হয় এখন আপোনাৰ প্ৰায় টপ মডেল হয় যোনখন বৰ্তমান ক্লাছিক মডেল বৰ্তমান যিখন চলিছে তাৰ টপ মডেলখন টপ মডেল হয় আপোনাৰ এলয়েল আছে ডুৱেল ABS ডুৱেল ডিস্ক এখন প্ৰাইচটো আহিব আপোনাৰ 1,75,000 1,75,000 টকা কিমান মান চলিছে এইখন এখন আপোনাৰ 11,000 মান চলিছে 11,000 চলিছে মাত্ৰ চাওক শ্বৰুমত কিনলে কিমান মান পৰে এইখন 253 আৰু দাদা দি আছে কিমান 175 ভাবক গাড়ী একেবাৰে ব্ৰেন্ড নিউ হৈছে কত এটা স্কেচ না কত এটা দাগ না টায়াৰ চাইলে আপোনালোকে টায়াৰ চাইলে গম পাই যাব কিমান দিন হৈছে তো নেক্সট আহিছো আমি হান্টাৰ এখন হান্টাৰ কি আছিল দাদা এখন 2023 মডেল হয় এখন চলিছে মাত্ৰ 940 কিলোমিটাৰ 940 কিলোমিটাৰ শ্বৰুমৰ পৰা আনা আৰু এক্স মোটৰছ পৰা নিয়া হান্টাৰ একেবাৰে ভাবক আপোনালোকে পুৰা গুড কন্ডিশন আছে একেবাৰে কিমান মান দিব লাষ্ট এখন আপোনাৰ 1,68,000 আহিব 1,68,000 হয় 1,68,000 টকাত পাইছে আপোনালোকে আৰু নতুন কিনলে কিমান পৰে এখন আপোনাৰ প্ৰায় 2,04,000 পাই যাব 2,04,000 5,000 পৰে মাত্ৰ 900 কিলোমিটাৰ চলিছে তাতকৈ ভাবো আপোনালোকে নতুন কিনিব নে এস মোটৰছৰ আহিব বেছি দেৰি কৰিব নালাগে ইয়াতে আহি যাওক সো গাইস এখন ৰয়েল এনফিল্ড আৰু এইখনৰ প্ৰাইস কিমান এখন আপোনাৰ 2019 মডেল হয় এখন প্ৰাইসটো আহিব 1,28,000 এখন কিমান চলিছে এখন চলাটো 24,000 চলিছে 24,000 চলিছে ন হয় তো গাইস গাড়ীৰ কন্ডিশন একদম বঢ়িয়া আছে ৰয়েল এনফিল্ড আপোনালোকে ল'ব খুজে ইয়াতে আপোনাৰ এইচ মোটৰছত আহি যাব আৰু নেক্সট আৰু এখন আছে ৰয়েল এনফিল্ড হয় এখন ইলেক্ট্ৰা হয় 2020 মডেল হয় আৰু ইয়াৰ আপুনি চলিছে 21,000 চলিছে হয় ইয়াৰ প্ৰাইসটো আহিব আপোনাৰ 1,28,000 সো গাইস দেখা পাইছে 1,28,000 আপোনালোকে একদম বঢ়িয়া এখন ব্লু বুলেট পাই আছে আপোনালোকে ইয়াতে আহি যাওক স্ক্ৰিনশ্বট মাৰিলে আৰু আহিলে দেখাই দিব আপোনালোকে
আৰু ডিসকাউন্ট পাই যাব আৰু নেক্সট কি আছে এখন ৰয়েল এনফিল্ড এখন এখনো রয়্যাল এনফিল্ড আপনার 2019 মডেল 2019 মডেল গান মেটাল ডুয়েল ডিসত পাব হয় এখন আহিব আপনার 125000 125,000 ডুয়েল ডিস হয় হয় গাইস সো সাওয়ার এখন রয়্যাল এনফিল্ড এখন দেখালো আৰু আছে এখন এখন আছে ন হয় এখন পালসার হয় NS 160 NS 160 আপনার একদম লেটেস্ট মডেলটো হয় লেটেস্ট মডেলটো যোনটো আপনার চক অবজার্ভার ইউএসডি পাব হয় আৰু আপোনাৰ এখন নমা আছে নমা আছে মাত্ৰ আৰু প্ৰাইস কিমান দেখিছে ইয়াৰ প্ৰাইসটো আহিব 1,15,000 1,15,000 সো গাইস সাওয়ারে মাত্ৰ 5,582 কিলোমিটাৰ চলিছে আৰু গাইস পিছফালে অলপ মডিফাই কৰা আছে আপোনালোকৰ মানে বেষ্ট হ'ব আপোনালোকে ইয়াতে আহি যাওক আৰু নেক্সট কোনখন আছে নেক্সট আছে আপোনাৰ মেটিঅৰ 350 নেট্ৰিও 350 এখন গাইস চাব পাৰে গাড়ী একদম টাকাটা গৈ চিকচিকা হৈ আছে সো ইয়াৰ আপুনি কিমান চলিছে গাড়ীখন এইখন আপোনাৰ 2022 মডেল হয় হয় আৰু ইয়াৰ ৰানিংটো হৈছে আপোনাৰ দেখাই দিও হয় গাইস চাব পাৰে একদম বঢ়িয়াকে 27,000 27,000 চলিছে আৰু প্ৰাইসটো কিমান ৰাখিছে ইয়াৰ এইখন 1 লাখ আপোনাৰ 72,000 আহিব 1,72,000 ৰাখিছে সো গাইস এখন দেখা হৈছে 1,72,000 আৰু এখন নেক্সট এখন বেনিলি ইম্পেৰিয়েলি 400 আছে হয় বেনিলি এইখন আপোনাৰ 2020 মডেল 2020 মডেল হয় প্ৰাইস কিমান ৰাখিছে ইয়াৰ এইখন 120 ৰাখিছে হয় আৰু চলিছে কিমান ক'ব পাৰিব চলাৰটো এইখন আপোনাৰ 23,000 চলিছে 23 মাত্ৰ 23,000 চলিছে গাইস আৰু কাগজ পাতি সব একদম বঢ়িয়া ওকে আছে হয় আৰু আপোনাৰ ফাইনান্স হৈ যাব ন ফাইনান্স এভেইলেবল হ'ব ফাইনান্স এক্সচেঞ্জ হ'ব হয় এক্সচেঞ্জ হৈ যাব হয় আৰু আপোনালোকক বাহিৰত বহুত কেইখন বাইক দেখালো এতিয়া পাৰ্কিঙতো বহুত বাইক আছে আপোনালোকে একবাৰ ভিতৰত চাই লওক এইবিলাকত ধুনীয়া কৰি দেখাই দিছো তো প্ৰথমতে আপোনালোকে এইখন দেখোন স্পেশাল বাইক হয় চাওক কি ধুনীয়া গুড কণ্ডিশ্যন আছে গাড়ীখন একবাৰ চাই লওক পুৰা চিকচিকে যাতে ব্ৰেণ্ড নিউ পুৰা ডিলাৰৰ পৰা ওলাই আনিছে সেনেকুৱা হৈছে তো এইখন কিমান মান চলিছে সোলাৰটো মানে এখন আপোনাৰ 3,000 চলিছে মাত্ৰ 4 মাহৰ গাড়ী হয় 4 মাহ মাত্ৰ 4 মাহ গাড়ী ভাবক N160 বহুত ডিমান্ডেড আছে বৰ্তমান আৰু এইটো কালাৰটো আৰু বেছি ডিমান্ড হয় তো গাড়ীখন 4 মাহৰ গাড়ী আপোনালোকে শ্বৰুম যাব নালাগে এবাৰ ইয়াতে আহি চাওক যদি পছন্দ হয় কিনিব নহলে আপোনালোকে নতুন কিনিম বুলি যে ভাবি আছে শ্বৰুম গলে হ'ল তো ভাবক দাদাই যিখিনি কৈছে পুৰা ৰাইট কথা কৈছে তো আপোনালোকে যদি ভাবি আছে কি শ্বৰুম যা বুলি শ্বৰুম যাৰ আগত আপোনালোকে একবাৰ AX মোটৰছত আহক আৰু গাড়ীখন চাই যাওক তাৰপিছত মন গলে কিনিব নহলে নতুনকৈ কিনিব ভাবক কিমান মন দিব লাষ্ট এখন নতুনৰ দাম 160 মান পৰে 160 প্লাছতে পৰে মই দিম মাত্ৰ 1,15,000 টকা 1,15,000 ভাবক 4 মাহ গাড়ী মাত্ৰ 4 মাহ কি গাড়ী এনে যদি ঘৰত বহাই তো 4 মাহ গুচি যাব তো ভাবক AX মোটৰছত 4 মাহৰ গাড়ী আছে আপোনালোকে ডিলাৰত কিনিব গলে 1,66,000 টকা ভৰাত কৰে এতে আহক 1 লাখ কিমান কলে 15,000 1,15,000 টকা আপোনালোকে কম পাব 4 মাহত ভাবক 50,000 টকা কমে পাব তো নেক্সট এটা আমি ভিতৰত যাও নেকি দাদা তো ভিতৰত বহুত এখন পাৰ্কিংৰ গাড়ী আছে চাই লওক গাড়ী চাই লওক এটা যদি কেইখনমান মানে ভিতৰত ভালকে দেখাব নোৱাৰো আপোনালোকে বেয়া নাপাব যিখিনি বাৰু আপোনালোকে দেখাই আছো তো প্ৰথম আমাৰ সুজুকি এখন সুজুকি কি আছিল দাদা এখন জিক্সাৰ 2019 এখন আহিব আপোনাৰ 50,000 টকা 50,000 টকাত আপোনালোকে পাই আছে গাড়ী চাওক যাৰ হাতত যদি 50-60,000 টকা বাজেট আছে তো আপোনালোকে ভাবি আছে এখন বাইক ল'ম বুলি তো এইখন ল'ব পাৰিব কিমান মান চলিছে এইখন চলা এই আপোনাৰ 20-25,000 হ'ব কাৰণ এইটো গোডাউনৰ হয় ইমান প্ৰপাৰকে মই ক'ব নোৱাৰিম yes তো নেক্সট আহিছো আমি এইখন কি আছে এখন আপোনাৰ আপাচি আপোনাৰ RTR 160 হয় 2022 মডেল এখন আহিব আপোনাৰ 95,000 তো 95,000 টকাত পাই আছে আপোনালোকে ভাবক তো নেক্সট আহিছে এইখন কি আছে এখন TVS ৰাইডাৰ এখন 2021 মডেল এখন আহিব আপোনাৰ 70,000 টকা এইখন নতুন মডেলটো ন হয় তো এইখন এনে ডিলাৰ শোরুম প্রাইস কিমান আছে এইখন 1,18,000 1,80,000 টকাত আছে না 18 তো 1,18,000 টকা গাড়ী আৰু আপোনালোকে ইয়াতে AX মোটৰছত কিমান দিব দাদা 70,000 টকা মাত্ৰ 70,000 টকা তো ভাবক মাত্ৰ 70,000 টকা গাড়ী পুৰা ব্র্যান্ড নিউ হৈছে চাই লওক টায়াৰ চাই লওক ডিস চাই লওক তো নেক্সট আহিছো আমি এইখন কি আছিল এখন আপাচি 160 2V হয় এখনো 2022 মডেল এখন আহিব আপোনাৰ 1,05,000 টকা 1,05,000 টকাত ভাবক গাড়ী কি কম আৰু গাইস তো নেক্সট আহিছো TVS এইখন কি আছিল এখন TVS ভিক্টৰ হয় হয় এখন 2019 এখন আহিব আপোনাৰ 42,000 টকা এখন মাত্ৰ 42,000 টকাত স্কুটি ডেমত আপোনালোকে বাইক পাই আছে ভাবক তো তাতে এতিয়া আহিলে আৰু কিবা এটা মিলাই দিব না কিবা অলপ মিলাই দিম আৰু মিলাই দিব কাগজ পাতি সব ওকে কাগজ ওকে আছে সব আছে তো নেক্সট আহিছো আমি এখন সুপার স্প্লেন্ডার হয় না সুপার স্প্লেন্ডার হয় সুপার স্প্লেন্ডার এখন BS6 না 4 BS6 2020 মডেল হয় 2020 মডেল তো 2020 মডেল এখন আপোনাৰ আহিব 58,000 জানেন
আপুনি এই 18 20 15 18 20 15 ভাবক আৰু তো নেক্সট আহিছো আমি FZ ন হয় FZ কি আছিল এখন এইখন আপোনাৰ ভাৰ্জন 3 হয় ভাৰ্জন 3 এইখন 2023 মডেল 2023 মডেল আৰু লাইভ দেখাইছো আপোনাক কিলোমিটাৰটো কিমান চলে চাওক মাত্ৰ 14000 আপোনাৰ 14000 চলিছে 14000 চলিছে মাত্ৰ আৰু এইখন কিমান মান দিব লাষ্ট এইখন আপোনাৰ আহিব 1,02,000 টকা 1,02,000 টকা লাষ্ট 1 লাখ কৰি দিব না সাবস্ক্ৰাইবাৰ হলে যদি আহে ডাইৰেক্ট দি দিম কেছ তো ভাবক 1 লাখ টকা ডাইৰেক্ট দি দিব যাওক 2000 টকা অফাৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব কিন্তু তো আর নেক্সট আইছো না এইখন কি আছিল দাদা এইখন আপোনাৰ প্লেটিনা হয় প্লেটিনিয়াম এইখন আপোনাৰ 2021 মডেল এখন 58000 আহিব তো ভাবক 58000 বুটে গাড়ী বিচাৰে বিজনেছৰ কাৰণে মাইলেজ কিমান মান দেই এইখন জানেন মাইলেজ কোনো আৰু ভাবিও নালাগে আৰু তেল ভৰালে হ'ল তেল ভৰালে আৰু যাই থাকিলে নেকি তো নেক্সট আইছো আমি সেইখন কি আছিল দাদা এখন এই ৰাইডাৰে হয় ৰাইডাৰ 2022 ৰ 72 মান আহি যাব ব্ল্যাক কালাৰ ন তো নেক্সট আমি এইখন দেখাই দিও এইখন কি আছিল দাদা এখন আপোনাৰ এভেঞ্জাৰ হয় এভেঞ্জাৰ 2019 মডেল 2019 মডেল এভেঞ্জাৰ ভাবক 65000 ত পাই যাব 65000 টকাৰ এভেঞ্জাৰ পাই আছে নতুন কিনিলে কিমান মান পৰে এইখন নতুন নিলে প্ৰায় 1.5 লাখ টকা তো 1.5 লাখ টকাৰ গাড়ী আপোনালোকে 60000 টকাত পাই আছে ভাবক তো নেক্সট আহিছো আমি এইখন জাৱা এখন জাৱা সিংগল সিটাৰ ন পেৰাক হয় তেৰা হয় এখন আপোনাৰ প্ৰাইসটো আহিব 1,40,000 1,40,000 হয় তো 1,40,000 টকাত পাই আছে আপোনালোকে জাৱা সিটটো বনোৱা আছে ন সিটটো সিঙ্গেল সিটও হয় আপনি ডুয়াল সিট কৰি লও পাৰে ডুৱেল সিট কৰিব পাৰে তো নেক্সট এইখন কি আছিল এখন জিক্সাৰে হয় 1900 মডেল এখন আপোনাৰ 50000 টকা আহিব মাত্ৰ 50000 টকাত পাই আছে আপোনালোকে জিক্সাৰ গাড়ীৰ কণ্ডিশ্যনো চালক পুৰা গুড কণ্ডিশ্যন তো নেক্সট এইখন কি আছিল এখন আপোনাৰ আপাচি 2023 মডেল 2V এইখন আপোনাৰ আহিব প্ৰাইসটো 1,10,000 টকা 1,10,000 টকাত পাই আছে আপোনালোকে ভাবক AX মটৰ্ছ অনলি AX মটৰ্ছ সাৰ্চ কৰক গাড়ী লৈ যাওক জলদি জলদি বেছি দূৰ মানে তো নেক্সট আইছো আমি KTM Duke 200 অৰেঞ্জ কালাৰ এখন আপোনাৰ 2021 মডেল হয় 2021 মডেল এইখন আপোনালোকে পাই যাব 1,45,000 টকা 1,45,000 পাই আছে আপোনালোকে KTM Duke 200 ভাবক অৰেঞ্জ কালাৰ কোনবা শ্বৰুমত পায় যদি লৈ ল'ব কিন্তু এৰ দৰে শ্বৰুমত কমত কত নাপায় মই এইখিনি কৈ দিলো ভাবক কিছুমান শ্বৰুমত 1,60 70 50 এনেকা থাকে আৰু আপুনি কিমানত দি আছে 1,45,000 টকাত ভাবক কিবা আহিলে আৰু ডিসকাউন্ট হৈ যাব গাড়ীখন চাই ল'ব কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে কিমান মান চলিছে জানেন না এইখন চলাটো আপোনাৰ 15-18 ভিতৰতে 15-18 তো নেক্সট আছে আমি গ্লামাৰ BS6 না পৰে এইখন দাদা এখন আপোনাৰ 4 হয় BS4 আৰু BS4 গ্লামাৰ বহুতে বিচাৰে যেহেতু এটা মানে এইটো বন্ধ হৈছে জায়গা অলপ ন তো এইখন আছে বৰ্তমান এস মোটৰছত এভেইলেবল আছে তো এইখন কিমান মান দিব লাষ্ট 50,000 টকা 50,000 টকা গ্লামাৰ গাড়ীখন চাই লওক একবাৰ কতটা স্কেচ নাই ধুনীয়া আছে গুড কণ্ডিশ্যন টায়াৰ চাই লওক আপোনালোকে আগে পিছে টায়াৰ চাই লওক তো এই গাইস আপোনালোক ধুনীয়া কৰে যিমানখিনি ষ্টক আছিল গোটেইখিনি কমপ্লিট দেখাই দিলো আৰু দাদা কৈ দিলে কিমান কি অফাৰ তো বেছি দেৰি কৰিব নালাগে জলদি জলদি আহক আৰু আপোনালোকে ইয়াতে মানে কি ফোন কৰি সুধিব লাগে জলদি জলদি গাড়ী চাব গাড়ী নললে গাড়ী চাই যাওক তো এটা বাকি লোকেশনটো আৰু মানে কি এর ফাইনান্সৰ মানে কথাখিনি দাদা কৈ দিব তো দাদা এর ফাইনান্স কত হৈ যায় কৈ দিব ধুনীয়া কৰে ফাইনান্স একচুয়ালি আমাৰ গুৱাহাটী কামৰূপ মেট্ৰ' কামৰূপ ৰুৰেল আপোনাৰ মঙ্গলদৈ দৰং ডিষ্ট্ৰিক্ট মানে আৰু ওদালগুৰি বাক্সা আৰু নলবাৰী শোণিতপুৰ কিছুমান এৰিয়া বৰপেটাৰ কিছুমান অংশ এনেকুৱা আপোনাৰ হৈ যায় চ' তাৰ বাহিৰেও ধৰক আপোনাৰ যদি বাহিৰৰ মানুহ হয় যদি গুৱাহাটীৰ আছে 3-4 বছৰ পৰা ইয়াতে বাস কৰি আছে তেনেহ'লে তেখেতে যদি তেখেতে থকা এড্ৰেছ প্ৰুফ আমাক প্ৰভাইড কৰিব পাৰে তেনেহ'লে আমি তেখেতৰ প্ৰভাইডটো লগ ইন কৰি চাব পাৰোঁ তো ধুনীয়া করে কৈ দিলে এড্রেসটো কৈ দিছিল প্রথমতে তো তথাপি এড্রেসটো আপনার ডিসক্রিপশনত থাকিব নম্বরটো থাকিব তো আহিব পাৰিব বেছি দেৰি নকৰো আজি ভিডিওটো মানে এইখিনি আছিল অলপ যদি চাই ভাল লাগিছে লাইক কমেন্ট চেনেল লগতে সাবস্ক্রাইবটো কৰি দিব তো আজি কাৰণে বাই বাই জয় জয়